আৰু এফালে আছে মোৰ বন্ধু সকলোৱে চিনাকি এখন মোক প্ৰিয়দৰ্শন ডেকা। বাকী বন্ধু ভালে আছানে? ভালে আছো, ভাল লাগিলে আজি। বাকী মই ৰাইজক জনাবলৈ ৰ'ব গাইছ, প্ৰিয়দৰ্শন ডেকাৰ লগত বনোৱা ভিডিঅ' চাব। তাৰ আগতে আপোনালোকে 100 টকীয়া ট্ৰেক্টৰ চাওকচোন। শুনি চাগে আচৰিত হৈছে নহয়নে? 100 টকীয়া ট্ৰেক্টৰ হয় আপোনালোকে খেতিয়কৰ পৰম বন্ধু ট্ৰেক্টৰ মাত্ৰ 100 টকাত পাব। ক'ত পাব গম পায়নে আপোনালোকে? লখিমপুৰ মঘুৱা চাপৰি যি হৰি মন্দিৰৰ সাহায্যত এখন কুপন খেল পাতিছে, তাত অকল ট্ৰেক্টৰে নে 100 টকাত আপোনালোকে লৈ যাব পাৰিব এখন আল্ট্ৰা বাছ। শুনি চাগে আচৰিত ন? যিয়ে নহওক আজি হৈছিল প্ৰমোচন, তাত মাতিছিল মানে মঘুৱা চাপৰি হৰি মন্দিৰ নিৰ্মাণৰ সাহায্যত উপহাৰ কুপন খেল আৰু প্ৰমোচন আছিল 19 তাৰিখে। আৰু এই খেলখন আছে 31 মে'। ফোন নম্বৰ স্ক্ৰীনত ওলাই আছে। দেৰি নকৰি আপোনালোকে কমিটিৰ পৰা টিকেট সংগ্ৰহ কৰক আৰু আপোনাৰ ভাগ্যখন পৰীক্ষা কৰক। হয়তো আল্ট্ৰা বাছখন আপোনাৰ ঘৰলৈ যাবলগীয়া হ'ব পাৰে। যিয়ে নহওক অকল আল্ট্ৰা আৰু ট্ৰেক্টৰ বুলিয়ে নহওক বহুতকেইটা আপোনাৰ দামী দামী উপহাৰ আছে। বলক তেনেহ'লে দেৰি নকৰি আমি উপহাৰ চাওঁ। এই খেলখনত অকল মোক বুলিয়ে নহয় আমাৰ সকলোৱে চিনাকি প্ৰিয়দৰ্শন ডেকাকো মাতিছে প্ৰমোচনৰ ক্ষেত্ৰত। আৰু মোৰ নিচিনা এনেকুৱা বহুত কেইজন ইউটিউবাৰ আজি এই খেলখনত আহিছে। আৰু এইফালে অলপমান বিহু চাওঁ। মোৰ লগতে হয়তো আপোনালোকেও বিহু উপভোগ কৰিলে। যিয়ে নহওক যিহেতু আজি এই খেলখনত ইমান দামী দামী উপহাৰ আছে, আপোনালোককতো মই চিনাকি কৰাই দিব লাগিব, নকৰিলেতো নহ'ব নহয়নে বাৰু? এইফালে এখন আছে এল্ট' দেখিছেনে? ট্ৰেক্টৰ আল্ট্ৰাৰ লগতে এইফালে এল্ট' এখনো আছে আৰু বহুতকেইটা দামী উপহাৰ আছে। এইফালে আছে নতুন মডেলৰ যি নেকি বলেৰোখন, হয়নে বাৰু? 16 নম্বৰ প্ৰাইচত আছে দেখিছেনে গাইছ? সেয়েহে দেৰি নকৰিব, কমিটিৰ লগত যোগাযোগ কৰক আৰু অতি শীঘ্ৰে আপোনালোকে টিকেট বুক কৰক আৰু আপোনালোকৰ ভাগ্যখন সলনি কৰক এবাৰ। হয়তো চাগে আপোনালোকৰ ঘৰলৈও এই বলেৰোখনো যাব আছে, নহ'লে ট্ৰেক্টৰখন যাব আছে, নহ'লে আল্ট্ৰাখন যাবলৈ আছে, নহ'লে মোৰ সন্মুখত ওলাই থকা এই গাড়ী দুখনো আপোনালোকৰ ঘৰত নতুন মেম্বাৰ হ'বলৈও আছে। কাৰ ভাগ্যত কেতিয়া কি আছে ক'ব নোৱাৰি, নহয়নে বাৰু? দেখিছেনে কিমান দামী দামী গাড়ী আছে? আৰু এইফালে আছে গাইছ বাইকো আছে। মানে 100 টকাত গাড়ী, বাইক, ট্ৰেক্টৰ বা কি যে নাপাব নহয়নে? সেইকাৰণে দেৰি নকৰিব, অতি সোনকালে আপোনাৰ নামৰ টিকটটো বুক কৰক। হয়তো আৰু বেছি দেৰি কৰিলে আপোনালোকে টিকেট নাপাবলৈও আছে। এইফালে দেখিছেনে গাইছ 100 টকাত আপোনাৰ পালচাৰ বাইক। আজিকালি 100 টকাত কি পায়, কিন্তু আপোনালোকে পাই যাব যি নেকি লখিমপুৰ মঘুৱা চাপৰি হৰি নামঘৰৰ সাহায্যত যি পাতিছে কুপন খেল, তাত পাই যাব আপোনালোকে 100 টকাত আপোনালোকৰ মন পচন্দৰ গাড়ীখন। ৰ'ব বহুতকেইখন আপোনাৰ দেখিলোঁ লটাৰী খেল দেখিলোঁ, কিন্তু লটাৰী খেলত বাৰু এম্বুলেঞ্চ দিয়া দেখিছেনে? আপোনালোকে হয়তো মোৰ ভিডিঅ'টোত এইখন ফাৰ্ষ্ট দেখিছে, য'ত নেকি লখিমপুৰ মঘুৱা চাপৰি হৰি নামঘৰ মন্দিৰত সাহায্যত পতা এই উপহাৰ খেলখনতে আপোনালোকক দিব এই বছৰ এম্বুলেঞ্চ। প্ৰথমবাৰ দেখিছে নহয়নে বাৰু? ৰ'ব এম্বুলেঞ্চখন অলপমান দৰ্জাখন খুলিয়ে চালোঁ। ইয়াত মাইকৰ ছেট আছে, মানে তেওঁলোকৰ গাড়ীখন যিহেতু আজি প্ৰমোচনৰ ক্ষেত্ৰতে আছে, আজিতো কোনো কাষ্টমাৰ নিনিয়ে, সেয়েহে বস্তু লৈ আছিল গাড়ীখনৰ ভিতৰত। আৰু এইফালে আছে গাইছ থাৰ, হয় ঠিকে শুনিছে, থাৰ এখনো পাব মাত্ৰ 100 টকাত। সেয়েহে গাইছ দেৰি নকৰিব, মাত্ৰ 100 টকাত আপোনাৰ ভাগ্যখন এবাৰ সলনি কৰি চাওক। হয়তো চাগে 100 টকাত আপোনাৰ ভাগ্য এই বছৰত সলনি হৈ যাবলৈও আছে। 100 টকা লৈ যাওক। এইফালে থাৰ, এইফালে আছে বলেৰো পিকআপ দেখিছেনে গাইছ? হয় মাত্ৰ 100 টকাত আপোনাৰ মন পচন্দৰ গাড়ীখন লৈ যাওক আৰু আপোনাৰ ভাগ্যখন এবাৰ সলনি কৰি চাওক। ইমান এখন ধুনীয়া গাড়ী বলেৰোত আকৌ পাই যাব মাত্ৰ 100 টকাত। ক'লোৱে ন আজিকালি 100 টকাত কি পায়, কিন্তু ইয়াত পাই যাব আপোনাৰ আল্ট্ৰা বাছ, ইন'ভা, ট্ৰেক্টৰ, ফৰ্চুনাৰ। অতি শীঘ্ৰে লৈ যাওক আপোনাৰ মাত্ৰ 100 টকাত। কিমান যে ভাল লাগিছে, যাৰ ভাগ্যত আছে সেইখন আৰু তাৰ কপাল হ'বনে নহয়নে বাৰু? এতিয়া আমি বহুতে ভুল কৰোঁ যে আমাৰ ভাগ্যত একো নাই, এই নলওঁ টিকেটটো, কিন্তু আমি প্ৰথমে নিগেটিভকৈ ভাবি লওঁ টিকেটটো নোলোৱাৰ আগতে যে 100 টকাত আমি নাপাম বুলি, কিন্তু এইটো ভাবিব নালাগে। লগতে এখন ইন'ভাখন আছে দেখিছেনে? ইন'ভা পাই যাব মাত্ৰ 100 টকাত। সেয়েহে প্ৰথমে আমি নিগেটিভটো নভবাকৈ পজিটিভ হিচাপে ভাবি আমি টিকেট এটা নিজে নিজে আমি সংগ্ৰহ কৰোঁ আৰু ভাগ্যখন আমি সলনি কৰোঁ। আহক গাইছ, মই কিন্তু টিকেট বুক কৰিলোঁ, লগতে আপোনালোকে কৰিবলৈ নাপাহৰিব স্ক্ৰীনত ওলোৱা ফোন নম্বৰ। ভাল লাগিলে আজি। বাকী মই ৰাইজক জনাবলৈ বিচাৰিছোঁ, তোমাৰ ঘৰ ক'ত হয়? হয়তো চাগে বহুতে নাজানে, তোমাৰ ঘৰ ক'ত হয়? মোৰ গোটেইটো পৰিচয় মই দি দিছোঁ বাৰু। হয়, মোৰ নাম প্ৰিয়দৰ্শন ডেকা। হয়, মই মৰিগাঁও 12 পূজাত থাকোঁ আৰু মই বৰ্তমান এতিয়া ক্লাছ 9ত পঢ়ি আছোঁ, পাইছোঁ ক্লাছ 9। মুক্তিযুঁজাৰু লালসিং ডেকা জাতীয় বিদ্যালয়ত মই শিক্ষা গ্ৰহণ কৰি আছোঁ। বন্ধু তোমাক কথা এটা সুধো, এতিয়া চোৱা তোমাতকৈ বহুত বয়সস্থ লোকে তোমাৰ আপুনি ব্যৱহাৰ কৰে ন?
হয় নাই বাৰু? মানে ইয়াত অনুষ্ঠানত প্ৰতিজন লোকে তোমাৰ আপুনি ব্যৱহাৰ কৰে। এতিয়া তুমিয়ে মই ধৰি লওক আমি বাহিৰাকৈ আছোঁ কাৰণে তুমি ব্যৱহাৰ কৰি আহিছোঁ, অনুষ্ঠানত ময়ো আপোনাৰ ব্যৱহাৰ কৰিছোঁ। বাট কেনেকুৱা লাগে তোমাৰ সেইখিনি টাইমত? মানে প্ৰায়ভাগ ডাঙৰ ভকতসকলে মাতে আৰু মই ভাবোঁ যে তেওঁ মোক নামাতে আপুনি বুলি, মোৰ ভিতৰত থকা যিটো আত্মা, যিটো নেকি ঈশ্বৰৰে গঠিত, সেইটোক মাতে বুলি মই ভাবি, সেইকাৰণে মই ভাবোঁ এইটো কথা। আৰু বাহিৰত অহাৰ লগে লগে একদম নিজৰ নিচিনা হৈ যায়। সেইকাৰণে মই প্ৰায় ভকতকে ক'ব, তুমি বুলিয়ে ক'ব, আপুনি বুলি নক'ব। এই আছিলে প্ৰিয় দৰ্শন। ল'ৰাজন বহুত ডাঙৰ লাগে, কিন্তু ক্লাছ এইবাৰ 9ত পঢ়ে ন? 9ত পঢ়ি আছোঁ। বাকী মোৰ দাদাই হ'ব, বন্ধু নহয় বাৰু। দাদাই ভাল লাগিলে দাদাক লগ পাই। আৰু দাদাই যিটো পদক্ষেপ লৈছে ৰাইজৰ বাবে, যি খবৰবিলাক আগবঢ়োৱা যি পদক্ষেপ লৈছে, দাদা তুমি আৰু আগবাঢ়ি যোৱা, ৰাইজে তোমাক আৰু আগবঢ়াই দিব। ধন্যবাদ, মোৰ ফালৰ পৰা ফুল ছাপোৰ্ট আছে তোমাৰ। দিয়া, ভাল লাগিলে, ধন্যবাদ, বাই বাই, লগ পাম, বাই বাই।